টিংখাঙৰ দুই ঐতিহাসিক মৈদামৰ দেৱাল নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ। ঐতিহাসিক বৰ মেছলো আৰু সৰু মেছলো মৈদামৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ তুলিছে বিভিন্ন দল সংগঠনে। 2023-24 বৰ্ষত মৈদাম ক্ষেত্ৰৰ সংৰক্ষণ তথা সৌন্দৰ্যবৰ্ধনৰ বাবে প্ৰায় 40 লাখ টকা পুঁজি আবণ্টিত হৈছিল। কিন্তু ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি দুৰ্নীতি কৰাৰ অভিযোগ। ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় দল সংগঠনৰ। 2023-24 বৰ্ষৰ টাই আহোম যি ডেভেলপমেণ্ট কাউন্সিল আছে, সেই কাউন্সিলৰ জৰিয়তে আমাৰ মেছলো বৰ মৈদামলৈ প্ৰায় 40 লাখ টকা পকী দেৱালৰ নিৰ্মাণৰ কাৰ্যকাৰণে আহিছে বুলি গম পাইছোঁ। আৰু ইয়াত আহি আমি গম পাইছোঁ যে ইয়াত যিসমূহ পকী দেৱালৰ যি কাম চলি আছে, কামত প্ৰায় বিসংগতি দেখিছোঁ। আগৰ পুৰণা ভীমৰ ওপৰতে তেওঁলোকে ৱাল মাৰিছে আৰু তাৰোপৰি পুৰণা যি লোহাৰ ব্যৱহাৰ কৰিছে। আৰু স্থানীয় ৰাইজে আমাক জনোৱা মতে তেওঁলোকে ইয়াত এখন নিৰ্মাণ কমিটি বনাইছে যদিও স্থানীয় কোনো মানুহক ড্ৰয়িঙৰ পৰা আৰম্ভ কৰি একো দেখুওৱা নাই। আমি ঠিকাদাৰৰ লগত আমি যোগাযোগ কৰিছিলোঁ, ঠিকাদাৰেও কোনো উত্তৰ দিব নোৱাৰিলে। গতিকে আমি ইয়াৰ সম্পূৰ্ণ ড্ৰয়িং বিচাৰি আমি RTIৰ জৰিয়তে আমি আবেদন জনাইছোঁ আৰু ইয়াৰ আবেদন কৰিছোঁ। তাৰপিছত আমাৰ যি তথ্য আহিব, এই তথ্যৰ ভিত্তিত আমি আমাৰ যি আমি CM ভিজিলেন্সে হওক বা দুৰ্নীতি আমি অৱগত কৰিম পিছত।